যদি কোনোৱে নাথাকে অন্তিম সময়লৈকে মই অকলে বিজেপিৰ লগত যুঁজিবলৈ সাজু হৈ আছো। সকলোৱে যিমানবোৰ নাম চৰ্চা চলি আছে, যিমানবোৰ মানুহে সদনৰ ভিতৰত গৰজি কথাবোৰ কয়, সকলোৱে আনফালে থাকক, মই অকলে চবৰ লগত যুঁজিবলৈ মই প্ৰস্তুত হৈ আছো। আৰু মই জানো যে আজি অসমৰ ৰাইজৰ আশীৰ্বাদ, ইয়াত উপস্থিত থকা সকলৰ দোৱা আজি আমাৰ লগত আছে। এই কথা এই সভাৰ জৰিয়তে মই অনুভৱ কৰিছো। এই ৰণৰ কাৰণে, এই ৰাজনৈতিক যুদ্ধৰ কাৰণে আজি মই যিদৰে কৈছো যি অন্তিম সময়লৈকে মই কংগ্ৰেছ কৰি যাম, আজি এইখিনি একে কথা আজি মঞ্চত বহি থকা সকলোৱে কৈছে। একেখিনি কথা আজি ইয়াত উপস্থিত থকা প্ৰত্যেকজনে কৈছে যে আমাৰ গাত কংগ্ৰেছৰ তেজ আছে, আমি কংগ্ৰেছ কৰি যাম, আমি কংগ্ৰেছ কাৰণে জীয়াই আছো, আমি কংগ্ৰেছ কাৰণে মৰি যাম। কংগ্ৰেছ মানে কি? কংগ্ৰেছ মানে শান্তি আৰু সম্প্ৰীতি। সংবিধানত কি লিখা আছে? যে আইনৰ সন্মুখত আমি সকলোৱে হলো সমান, আমালোকৰ সমান অধিকাৰ। হিন্দু হওক, মুছলমান হওক, শিখ হওক, খ্ৰীষ্টান হওক, বড়ো হওক, বঙালী হওক, গোৰ্খা হওক, মণিপুৰী হওক, আমাৰ চবৰ ওচৰত সমান অধিকাৰ। আৰু সেয়া হ'ল আমাৰ চিন্তাধাৰা। আমি বিচাৰো যে কোনো ভাৰতীয় নাগৰিক নিজকে দ্বিতীয় শ্ৰেণী নাগৰিক ভাবিব নালাগে। আৰু এয়া হ'ল বৰ্তমান চৰকাৰৰ উদ্দেশ্য। বৰ্তমানৰ বিজেপি চৰকাৰ সকলোকে সমান চকুৰে নাচায়, ভাবে যে এটা প্ৰথম শ্ৰেণীৰ নাগৰিক থাকিব আৰু এটা দ্বিতীয় শ্ৰেণীৰ নাগৰিক থাকিব। এয়া হ'ল তেওঁলোকৰ মনোভাৱ। অলপ দিন আগতে অসমৰ মুখ্যমন্ত্ৰীয়ে কি কৈছিল? অসমৰ মুখ্যমন্ত্ৰী এটা টুইট যোগেদি কৈছিল যে অসমৰ সমাজৰ যিসকল অনুসূচিত জাতিৰ মানুহ আছে তেওঁলোকৰ এটাহে উদ্দেশ্য যে উচ্চ শ্ৰেণী মানুহক সেৱা কৰা। এয়া হ'ল তেওঁলোকৰ চিন্তাধাৰা। আমি ইয়াক আমি সমাজৰ কোনো বিশেষ বৰ্গৰ কাৰণে খাতিৰ কৰিবলৈ অহা নাই। আজি ইয়াত এই ভাৰতৰ সংবিধানে আমাক সবকে সমান অধিকাৰ দিয়ে, আৰু সেই অধিকাৰ বহুত কষ্ট কৰি সংগ্ৰাম কৰি আমি সেই অধিকাৰটো পাইছো। সেই ভাৰতৰ সংবিধান আমি জীয়াই ৰাখিম। মোৰ পিতৃ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱে কৈছিল যে ৰাইজক ইমান দৌৰোৱাতকৈ কেতিয়াবা তাত যোৱা, কেতিয়াবা তাত যোৱা। আগতে এনআৰচিৰ কাৰণে দৌৰিবলৈ হ'ল, এতিয়া কাৰ কাৰণে দৌৰিবলৈ হ'ব? বাৰম্বাৰ পইচা দি থাকিব লাগিব, কেতিয়াবা কোৰ্টৰ মানুহক পইচা দিব লাগিব, কেতিয়াবা বিডিঅ'ক পইচা দিব লাগিব। ইমান কৰাতকৈ, ইমান কষ্ট দিয়াতকৈ মোৰ পিতৃ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱে কৈছিল যে যিসকলে 2016 চনত ভোট দিলে সকলোকে ভাৰতীয় নাগৰিকৰ সন্মান আৰু অধিকাৰটো দিয়ে। আৰু দৌৰাব নালাগে। আমি গম পোৱা নাই নেকি যে মই 5 বছৰ আগত তেওঁৰ ওপৰত বক্তব্য দিলো, 5 বছৰ বিজেপি শুই থাকিলে, এতিয়া তেওঁলোকৰ টোপনি ভাঙিছে। নিৰ্বাচন 1 মাহ পিছত, এমাহৰ পিছত কোৰ্ট লাগি যাব, আৰু তাৰ পিছত একো কামেই নহ'ব, চৰকাৰৰ কাম স্তব্ধ হৈ যাব। অন্য ৰাজ্যত মুখ্যমন্ত্ৰীয়ে শিক্ষা দায়িত্ব লয়, স্বাস্থ্য দায়িত্ব লয়, বিত্তীয় বিভাগৰ দায়িত্ব লয়, গৃহ বিভাগৰ দায়িত্ব লয়। ইয়াত আমাৰ মুখ্যমন্ত্ৰী মহোদয় আজি PWD কণ্ট্ৰেক্টৰ লগত, ঠিকাদাৰৰ লগত বৈঠক কৰিবলৈ আজি সেই বিভাগটো লৈছে। আজি ইয়াত আমাৰ বহুত পৰ্টেল আৰু মিডিয়াৰ মানুহ আহিছে। দুখ লাগে মোৰ তেওঁ চালে। কিয় দুখ লাগে? আজি সাংবাদিকতা তেওঁলোকে ভালদৰে কৰিব পৰা নাই, মুকলিকে নিজৰ কথাবোৰ ক'ব পৰা নাই। যদি আজি এই মই যিখিনি কথা কৈ আছো, যদি সন্ধিয়া সময়ত টিভিত বজায়, সন্ধিয়া সময়ত যদি পৰ্টেলত বজায়, ৰাতি তেওঁ মন্ত্ৰী ঘৰৰ পৰা ফোন আহিব, হে কি কৰি আছা তোমালোকে?
সব সাংবাদিকসকল হাঁহি আছে সব মন্ত্ৰী এটা বিশেষ মন্ত্ৰীৰ পৰা ফোন আহিব ইমান ভয় কিয় সংখ্যা আছে তোমালোকৰ ওচৰত বিধানসভা নিৰ্বাচন আজিৰ পৰা 2 বছৰ পিছত ইমান ভয় কিয় সাংবাদিকসকলৰ পৰা ইমান ভয় কিয় অঞ্চলৰ লগত সংগতি ৰাখি বিভিন্ন জিলাত অসমৰ মানুহৰ যে সমস্যাবোৰ আছে সেইখিনি আমি কিছু দাঙি ধৰিলোঁ যিহেতু এতিয়াও অসমত দ্বিবতৰ সমস্যা এটা ডাঙৰ সমস্যা যি সমস্যা সমাধান হোৱা নাই এতিয়াও লাখ লাখ মানুহ NRCৰ পৰা বঞ্চিত তেওঁলোকে আধাৰ কাৰ্ড নোপোৱাৰ কাৰণে ৰাচন তেওঁলোকে পোৱা নাই ডাঙৰ সমস্যা আজি ফৰেনাৰ্ছ ট্ৰাইব্যুনেল যিদৰে তেওঁলোকৰ গতিশীল হ'ব লাগে সেই গতিশীলতাও আমি দেখা পোৱা নাই অনাগত দিনত এটা ৰিভিউ এটা হ'ব লাগে আৰু আমি দেখা পাইছোঁ যে 5 বছৰ বিজেপি চৰকাৰ শুই থাকিলে এতিয়া মডেল কোড অফ কণ্ডাক্ট মাত্ৰ 5-6 দিনৰ পিছত লাগি যাব এতিয়া 5-6 দিনৰ আগত তেওঁলোকে কৈছে যে আমি কা সম্পৰ্কে কিছু বিধি আগবঢ়াম এই যে তেওঁলোকৰ যে চমক আনিবলৈ বিচাৰিছে মানুহে গম পাইছে আৰু যদি কোনোবাই ভাবে যে আমাৰ দলটোক এৰি দলটোক ক্ষতি কৰিব মই তেওঁলোকক ক'বলৈ বিচাৰোঁ যে আমাৰ কংগ্ৰেছ দলৰ হাতৰ চিনতকৈ বেছি শক্তিশালী কোনো ব্যক্তি নহয় কোনো শক্তি নহয় এই হাতৰ চিনৰ যে শক্তি বহুত বছৰৰ পৰা আমি মানুহৰ মাজত সৃষ্টি কৰি কৰি এটা এনেকুৱা এটা পৰ্যায়লৈ লৈ গৈছোঁ যে এটা মহাসাগৰৰ দৰে এই যদি একটু পানী যদি বোলে মহাসাগৰক একো নহয় আমাৰ হাতৰ চিনটো খুব দুৰ্বল বিজেপি কৰিব নোৱাৰে কিন্তু যথেষ্টখিনি খহনীয়া হৈছে এইটোতো স্বীকাৰ কৰিব লাগিব পিছত যিখন হৈ আছে কংগ্ৰেছত খহনীয়া ভাঙন অব্যাহত আছে এই ক্ষেত্ৰত কংগ্ৰেছৰ কিমান ক্ষতি কৰিব বা অনাগত দিনত আৰু যোৱাৰ সম্ভাৱনা আছে নেকি বিজেপি নিজকে দুৰ্বল কৰি আছে বিজেপি এতিয়া ভিতৰত সিদ্ধাৰ্থ ভট্টাচাৰ্যদেৱ ক'ত বিজেপি ভিতৰত ৰাজেন গোহাঁই ডাঙৰীয়া ক'ত বিজেপি ভিতৰত বিজয় চক্ৰৱৰ্তী বাইদেউ ক'ত বিজেপি ভিতৰত আজি আমাৰ ৰাজেন গোহাঁই ডাঙৰীয়া ক'ত বিজেপি ভিতৰত আজি ৰমেন ডেকা ডাঙৰীয়া ক'ত এইখিনিতো এটা বিশেষ কৌটেৰী যি কৌটেৰী আমাৰ দিনত তেওঁলোকে বিভিন্ন সিন্ডিকেট লোকৰ জড়িত হৈ আছিল আৰু এতিয়া বিজেপি তেওঁলোকক সুবিধা দিছে যে তেওঁলোকে বিজেপি দলটোক যোগদান কৰি পুৰণা বাস্তৱ বিজেপি কিনি সফাই কৰি একে হে সিন্ডিকেটবোৰ অব্যাহত ৰাখিছে আমিতো ভাল পাইছোঁ কংগ্ৰেছ দল যে আমাৰ 15 বছৰ চৰকাৰত অলপ আমাৰ এক্সেছ ফেট হৈ গৈছিলে আমাৰ পেটটো অলপ বেছি শকত হৈ গৈছিলে এতিয়া সেই বেমাৰীটো ডায়েবেটিছৰ বেমাৰী এতিয়া সেই ৰোগটো বিজেপি দলত সোমাইছে বিজেপি দলটো কামুৰি বিজেপিৰ বাস্তৱ বিজেপি কৰ্মীখিনিক নাইকিয়া কৰি তেওঁলোকক দূৰত পেলাই আজি নিজৰ দলটোক যে অৱহেলনা কৰিছে এইটো পিছত গৈ বিজেপি ক্ষতি হ'ব আৰু কংগ্ৰেছ এতিয়া আমাৰ ফিটনেছ একদম ঠিক আমাৰ আইডিয়েল ৱেট লৈ আহিছোঁ চব বিৰোধী দলত কেতিয়াও সংখ্যা আমি শাসন পক্ষৰ লগত তুলনা কৰিব নোৱাৰোঁ যেতিয়া কংগ্ৰেছ দল বিৰোধী ভূমিকা গ্ৰহণ কৰিছে ইতিহাসত আমাৰ লগত বেছি মানুহ নাই শাসন পক্ষৰ লগত বেছি মানুহ থাকে কিন্তু আমাৰ লগত যিমানখিনি থাকে সেই সৎ মানুহ থাকে সেই পিয়ৰ মানুহ থাকে সেই নিষ্ঠাবান মানুহবোৰ থাকে আৰু সেইখিনিয়ে নাপ মানুহৰ মাজত নিজৰ আবেগ নিজৰ হাতৰ চিন নিজৰ মানুহৰ সমস্যাবোৰ প্ৰকাশ কৰাৰ কাৰণে আমি লিডাৰ নালাগে আমাক কৰ্মী লাগে আৰু কৰ্মী আজি তাৰিখত কংগ্ৰেছৰ লগত নহয় আপুনি অকলেই থাকিব আৰু কিবা জমাৰ আপোনাৰ সন্দেহ আছে নেকি যে আৰু কংগ্ৰেছ উকা হ'ব আৰু খালী হ'ব তাৰপিছত ক'লোঁ মই যি এইটো চেণ্টিমেণ্ট এই যে ভাৱটো এই ভাৱ মাত্ৰ মোৰ লোকে সীমিত হৈ থকা নাই এই ভাৱ আজি ইয়াত উপস্থিত থকা প্ৰত্যেক মানুহৰ হৃদয়ত আছে যে কংগ্ৰেছ আমাৰ গাত আছে আমাৰ তেজতে কংগ্ৰেছ তো এই যে ভাৱ যে এগেইনষ্ট অল অডছ আমাৰ লোকৰ ওপৰত CBI ইনকাম টেক্স যিমানে হেঁচা দিয়ক আমি যুঁজিবলৈ সাজু এই ভাৱটো সকলোৰে ভিতৰত আছে আজিও যদি মোক যদি ভয় খুৱাবলৈ বিচাৰে যদি মোৰ ওপৰত বন্দুক ৰাখি কয় যে
বিজেপিৰ দলটোক যোগদান কৰা মই তেতিয়াও ক'ম যে ধূলি খাম জেল যাম কিন্তু কংগ্ৰেছ দল এৰি নাযাওঁ